Welcome to Study Leads Academy. আজিৰ ভিডিঅ'ত মই ডিসকাস কৰিম এডভাৰটাইজমেন্ট ৰাইটিংৰ বিষয়ে। তোমালোকে ভিডিঅ'টো ভালদৰে ওয়াচ কৰাৰ পিছতে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব যে এডভাৰটাইজমেন্ট কি বা এডভাৰটাইজমেন্ট ৰাইটিং কেনেদৰে প্ৰস্তুত কৰিব লাগে, পৰীক্ষাত তোমালোকক কোন টাইপৰ কোৱেশ্চন আহে বা প্ৰিভিয়াস ইয়াৰত কোন টাইপৰ কোৱেশ্চন আহিছিল, গোটেইখিনি আজি ডিসকাস কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে ওয়াচ কৰা তেতিয়ালে তোমালোকৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ, তোমালোকৰ পৰীক্ষাত পোস্টার, নোটিস, এডভারটাইজমেন্ট এই তিনটা টপিক আছে। সো পোস্টার, নোটিস, এডভারটাইজমেন্ট এই তিনটা টপিকৰ পৰা তোমালোকৰ পৰীক্ষাত দুটা কোৱেশ্চন আহিব। তোমালোকে লিখিব লাগে, এটা আনসার লিখিব লাগে। আৰু এডভারটাইজমেন্ট একেবাৰে সহজ, তোমালোকে ভিডিঅ'টো ভালদৰে ওয়াচ কৰাৰ পাছত তোমালোকৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব। মই তোমালোকক কথা দিলো ভিডিঅ'টো অলপ ভালদৰে ওয়াচ কৰা, সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাত তোমালোকে সঠিক উত্তৰ লিখিব পাৰিবা। তেতিয়ালে হা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমতে আমি সেইটো জনা দৰকাৰ যে এডভাৰটাইজমেন্ট মানে কি। সো এডভাৰটাইজমেন্ট মানে হৈছে বিজ্ঞাপন। কোনো বস্তুৰ বিজ্ঞাপন হ'ব পাৰে। ধৰি লও তোমাৰ কোনো এটা বস্তু হেৰুৱাইছে, তোমাৰ মোবাইল ফোনটো হেৰুৱাইছে তোমাৰ। চাবা কেতিয়াবা আমি নিউজ পেপাৰত দেখা পাওঁ যে XYZ কোনো এজন মানুহৰ মোবাইল হেৰুৱাইছে, তেওঁ মোবাইলটো ডেসক্ৰিপশন দিছে, ডিটেইলছ দিছে, কৰ পৰা কলৈ যাওঁতে হেৰুৱাইছে, ইয়াৰ পাছত তেওঁৰ কন্টেক্ট নম্বৰ দিছে। বা কোনো এজন মানুহে তেওঁৰ কোম্পানীৰ কৰ্মচাৰীৰ প্ৰয়োজন, এমপ্লয়ি মানে কৰ্মচাৰীৰ প্ৰয়োজন। সবা কোনো এখন কোম্পানীৰ এডভাৰটাইজমেন্ট দিয়ে, বিজ্ঞাপন দিয়ে যে কৰ্মচাৰীৰ প্ৰয়োজন, যদি কোনো ইচ্ছুক ব্যক্তি আছে কাম কৰিব বিচাৰিছে তেওঁৰ কোম্পানীত যোগদান কৰিব পাৰিব। সো বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট আছে। সো আমি প্ৰথমতে তোমালোকৰ লগত ডিসকাস কৰিম যে কোন টাইপৰ কোৱেশ্চন আহে, এডভাৰটাইজমেন্টৰ টাইপ, এডভাৰটাইজমেন্ট ৰাইটিংৰ টাইপস কি। মই ইয়াত লিখিছো, নিশ্চয় তোমালোকে বুজি পাইছে যে এডভাৰটাইজমেন্ট মানে কি। সো এডভাৰটাইজমেন্ট মানে হৈছে বিজ্ঞাপন। ধৰি লোৱা তোমাৰ কোনো এটা বস্তু হেৰুৱাইছে, পেপাৰত দিব লাগে হয় নহয়, বা আমি সোশ্যাল মিডিয়াত দিওঁ, আজিকালি বিজ্ঞাপন দিওঁ। বা তোমাৰ কোনো কৰ্মচাৰীৰ প্ৰয়োজন কোম্পানীত, বা কোনো এখন স্কুলত ইংলিছ টিচাৰ লাগে, বিজ্ঞাপন দিছে তেওঁলোকে নিউজ পেপাৰত, এডভাৰটাইজমেন্ট। ইয়াক কোৱা হয় কি, এডভাৰটাইজমেন্ট কোৱা হয়। বা কোনো এজন মানুহে তেওঁৰ গুৱাহাটী মহানগৰত তেওঁৰ কি আছে, এখন ৰুম আছে, তেওঁ কি দিব, ভাড়াত দিব, এইটো হৈছে এটা এডভাৰটাইজমেন্ট। যে যেতিয়া নিউজ পেপাৰত দিয়ে সেইবোৰ তেতিয়া এডভাৰটাইজমেন্ট বুলি কোৱা হয় ইয়াক। ওকে, আই হোপ তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে যে এডভাৰটাইজমেন্ট মানে কি। ওকে, এতিয়া চোৱা তোমালোকৰ টাইপস এণ্ড পাৰপাস অফ এডভাৰটাইজমেন্ট। টাইপস, এডভাৰটাইজমেন্টৰ কি কি টাইপ আছে, কোন টাইপৰ এডভাৰটাইজমেন্ট থাকে, আৰু সেই টাইপবোৰৰ পাৰপাস মানে কি, উদ্দেশ্য কি, অলপ তোমালোকে ভালদৰে চোৱা। মই কি লিখিছো, সিচুৱেশন বেকএন্ড। সিচুৱেশন বেকএন্ড এটা টাইপ আছে। ইয়াৰ পাছত সিচুৱেশন ওয়ান্টেড আছে, ইয়াৰ পাছত ফৰ সেল আছে, ইয়াৰ পাছত টু লেট আছে, ইয়াৰ পাছত আমি কি পাম, সিচুৱেশন ওয়ান্টেড, লষ্ট এণ্ড ফাউন্ড, মিসিং, টৰ্চ এণ্ড ট্ৰেভেল। সো টোটেল মই তোমালোকক 8টা টাইপ দিছো ইয়াত। চোৱা প্ৰথমতে আমি কি পাইছো, সিচুৱেশন বেকএন্ড, সিচুৱেশন বেকএন্ড, ঠিক আছে। সিচুৱেশন বেকএন্ড কেতিয়া হয়, দিস এডভাৰটাইজমেন্ট ইজ ৰিটেন বাই এন employer who is looking for the services of a person in his organization. Situation backend মানে এই situation backend তেতিয়া লিখা হয় যেতিয়া কোনো এখন কোম্পানীয়ে তেওঁৰ কোম্পানীত চাকৰি কৰাৰ কাৰণে বা কোনো এটা স্কুল হ'ব পাৰে, অৰ্গেনাইজেশ্যন কৈছে ইয়াত, চাকৰিৰ কাৰণে মানুহ বিচাৰে। ধৰি লোৱা যে তোমাৰ পৰীক্ষাত এটা কোৱেশ্চন আহিছে, এই কোৱেশ্চনটো মই এটা সিম্পল লিখি ৰাখিছো, ডন বক্সো স্কুল গুৱাহাটী requires faculty for English and mathematics. Draft a suitable advertisement in not more than 50 words for the situation backend. মানে যেতিয়া তোমালোকে হেতু জনা দৰকাৰ যে সিচুৱেশন ওয়ান্টেড কি আছে, সিচুৱেশন বেকএন্ড। সিচুৱেশন বেকএন্ড কেতিয়া হয়, যেতিয়া কোনো এখন প্ৰতিষ্ঠানে, কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠান হোক, কোম্পানী হোক বা স্কুল হোক, যেতিয়া তেওঁলোকৰ কোনো কৰ্মচাৰীৰ প্ৰয়োজন হয় বা স্কুলৰ যেতিয়া কোনো এজন টিচাৰৰ প্ৰয়োজন হয়, তেতিয়া আমি কিয় সিচুৱেশন বেকএন্ড মানে পদ খালি। সো এইটো আমাৰ হেডলাইনত আহিব সিচুৱেশন বেকএন্ড, সিচুৱেশন বেকএন্ড। সিচুৱেশন বেকএন্ড আমি কেতিয়া লিখিম, এইখিনি যে মই লিখিছো যে ইয়াত 8টা টাইপ,
এইটো হেডলাইনত আহিব সিচুৱেশ্যন ভেকেন্ট। সিচুৱেশ্যন ভেকেন্ট কেতিয়া হ'ব? যেতিয়া কোনো এখন কোম্পানীতে কৰ্মচাৰীৰ প্ৰয়োজন হ'ব, যেতিয়া কোনো এখন স্কুলতে টিচাৰৰ প্ৰয়োজন হ'ব, বা তোমাৰ ঘৰত এজন টিউটৰৰ প্ৰয়োজন, টিউশন টিচাৰৰ প্ৰয়োজন, মানে কি পদ খালি, তেতিয়া আমি কি লিখিম? সিচুৱেশ্যন ভেকেন্ট লিখিম। ওকে, নেক্সট আহিব সিচুৱেশ্যন ওয়ান্টেড। দিস ইজ রিটেন বাই জব সিকাৰ। দ্যাটস মিন এইটো অৰ্থ কি? সো বুজাৰ চেষ্টা কৰা, মুখস্থ কৰি ল'ব। হায়াৰ সেকেন্ডাৰীত পঢ়ি আছা তোমালোকে, হায়াৰ সেকেন্ডাৰী ষ্টুডেন্ট তোমালোকে প্ৰিভিয়াস 2-3টা কোৱেশ্চন আনসাৰ মুখস্থ কৰিলে তোমালোকৰ সাফিসিয়েন্ট নহব। মই কৈ আছো চোৱা, পৰীক্ষাত অলপ ক্ৰিটিকেল টাইপৰ কোৱেশ্চন আহে, তুমি বেকগ্ৰাউণ্ডত কিছু কথা জনা দৰকাৰ। মই যিবোৰ ভিডিঅ' তোমালোকক প্ৰস্তুত কৰো, চাবা মই বস্তুখিনি যিমান পাৰো বুজাই দিয়াৰ চেষ্টা কৰো, যাতে ষ্টুডেণ্টে বুজি পাওক বস্তুটো কি, এডভাৰটাইজমেণ্ট কি। ইয়াত মই ডাইৰেক্ট কোৱেশ্চনত যোৱা নাই, ডাইৰেক্ট প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনত যোৱা নাই। মই বস্তুখিনি তোমালোকৰ বেকগ্ৰাউণ্ডৰ পৰা লৈছো, যে এডভাৰটাইজমেণ্ট কি, এডভাৰটাইজমেণ্টৰ টাইপ কি, পাৰপাস কি, কোন উদ্দেশ্য, কোনটো এডভাৰটাইজমেণ্ট লিখা হয়, এইখিনি মই তোমালোকক দি আছো যাতে তোমালোকে বুজি পোৱা। আৰু মোৰ ভিডিঅ' যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে ওয়াচ কৰে, বুজি পোৱাৰ চেষ্টা কৰে, মই আশা কৰো তেওঁলোকৰ ৰিজাল্ট কেতিয়াও বেয়া নহয়। কাৰণ আমাৰ ৰেকৰ্ড আছে, আমাৰ ষ্টাডি লিডছ একাডেমীৰ ৰেকৰ্ড আছে যে বহুত ভাল ৰিজাল্ট কৰিছে আমাৰ ষ্টুডেণ্টে, বহুত ভাল ৰিজাল্ট কৰিছে। সো মই তোমালোকক অনুৰোধ কৰিছো, তোমালোকে ভিডিঅ' আমাৰ যোনবোৰ ভিডিঅ' হ'ব অলপ ভালদৰে তোমালোকে চোৱাৰ চেষ্টা কৰিবা, ঠিক আছে। সিচুৱেশ্যন ওয়ান্টেড কেতিয়া লিখা? দিস ইজ ৰিটেন বাই জব সিকাৰ। যেতিয়া এজন মানুহে চাকৰি বিচাৰিব, ধৰি লোৱা মোৰ চাকৰিৰ প্ৰয়োজন, মই এডভাৰটাইজমেণ্ট লিখিম যে আই এম XYZ দাস আহমেদ, ঠিক আছে, আই ওয়ান্ট এ জব, বা মই এটা কাম বিচাৰি আছো, টিচিংৰ কাৰণে কাম বিচাৰি আছো, বা কোনো কোম্পানীৰ কাৰণে কাম বিচাৰি আছো, মোৰ কোৱালিফিকেশ্যন ইমানখিনি, আই এম পোষ্ট গ্ৰেজুৱেট, মাই এজ 30 ইয়াৰ্ছ। ওকে, ইয়াৰ পিছত মোৰ ডিটেইলছ দিম। যদি কোনো কোম্পানীত এনেকুৱা মানুহৰ প্ৰয়োজন, মোৰ লগত যোগাযোগ কৰিব। এইটো হৈছে কি সিচুৱেশ্যন ওয়ান্টেড। নেক্সট, ফৰ সেল। দিস ইজ ৰিটেন ইন এন এটেম্প্ট টু সেল প্ৰপাৰ্টি, এছেটছ, গুডছ এটসেট্ৰা। যেতিয়া কোনো এজন মানুহে কোনো বস্তু বিক্ৰী কৰিব, তেতিয়া ফৰ সেল দিয়া হয় হেডলাইন। ইয়াৰ পিছত টু লেট। দিস ইজ ৰিটেন বাই এ পাৰ্সন লুকিং ফৰ tenants for his or her property. To let মানে কি? যেতিয়া কোনো এজন মানুহে কোনো এটা বস্তু, ঘৰ, ৰুম হওক ভাড়াত দিব, ধৰি তোমাৰ এখন ৰুম আছে, তুমি ভাড়াত দিবা, তেতিয়া আমি কি লিখিম? টু লেট লিখিম, হেডলাইন কি লিখিম? টু লেট। ওকে, নেক্সট accommodation wanted. This is written by ones looking for a place for accommodation. মানে accommodation wanted যেতিয়া কোনো এজন, this is written by ones looking for, কোনো এজন মানুহে ধৰি লওক গুৱাহাটীত টকাৰ কাৰণে ৰুম বিচাৰি আছে, তেতিয়া আমাৰ accommodation wanted হেডলাইনত দিয়া হয়। নেক্সট, lost and found. This is written in case any object, material, documents is lost. যেতিয়া তোমাৰ কোনো এটা বস্তু হেৰুৱাব, তেতিয়া আমি কি লিখিম হেডলাইনত? lost and found. এটা কৈ কোৱেশ্চন আহিব চোৱা, you are Amol Das, you have lost your mobile phone while you have been traveling from Guwahati to Tezpur. যেতিয়া তুমি গুৱাহাটীৰ পৰা তেজপুৰলৈ ট্ৰেভেল কৰি আছিলে, তেতিয়া তুমি তোমাৰ মোবাইল ফোন হেৰুৱাইছা। যেতিয়া কোনো এটা বস্তু হেৰুৱাব, তেতিয়া আমি হেডলাইন কি লিখিম? lost and found. আই হোপ তোমালোকে বুজি পাইছা যে যেতিয়া কোনো এটা বস্তু হেৰুৱাব, ধৰি লওক তোমাৰ HS or certificate হেৰুৱাই গৈছে, তেতিয়া আমি কি লিখিম? হেডলাইন lost and found. Next, missing. This is written in case any object, person, pet goes missing, giving descriptive details for the same. Missing কেতিয়া হেডলাইন দিয়া হয়? কেতিয়া মিসিং হেডলাইন দিয়া হ'ব? যেতিয়া কোনো এজন ব্যক্তি হেৰুৱাব, বা তেওঁৰ পেট হেৰুৱাব, গৰচীয়া জন্তু হেৰুৱাব, তেওঁৰ ছাগলীটা হেৰুৱাই গৈছে, তেতিয়া আমি কি লিখিম? হেডলাইন মিসিং। ওকে, tours and travel. This is written in order to promote traveling business. তোমাৰ কোনো ট্ৰেভেলিং বিজনেস আছে, সেইটো তুমি প্ৰমোট কৰাৰ কাৰণে যেতিয়া এডভাৰটাইজমেন্ট দিবা, তেতিয়া আমি কি লিখিম? tours and travel. ইয়াৰ ভিতৰত কি আহিব? ধৰি লওক তুমি এখন ৰিসৰ্টৰ মালিক, তুমি এখন ৰেষ্টুৰেণ্টৰ মালিক, তোমাৰ ইয়াত কিবা অফাৰ চলি আছে হলিডেৰ কাৰণে বা হানিমুনৰ কাৰণে, তেতিয়া আমি কি লিখিম? হেডলাইন tours and travel. আই হোপ তোমালোকে বুজি পাই আছা যে মই কি ক'ব বিচাৰিছো, যে এই যে মই গ্ৰীণ লিখিছো, এইখিনি আমাৰ হেডলাইন আহিব যেতিয়া কোনো বস্তু হেৰুৱাব। যেতিয়া তোমাৰ ধৰি লোৱা তোমাৰ মোবাইল এটা হেৰুৱাইছে, কোনো বস্তু যেতিয়া হেৰুৱাব, আমি হেডলাইন কি দিম? lost and found. কোনো ব্যক্তি যেতিয়া মিসিং হৈ যাব, হেৰুৱাব, বা কোনো তোমাৰ এটা গৰচীয়া জন্তু হেৰুৱাই গৈছে, পেট কৈছে ইয়াত, তেতিয়া আমি হেডলাইন কি দিম? মিসিং দিম, ঠিক আছে। ওকে, যেতিয়া
সিচুৱেশ্যন বেকেণ্ড যেতিয়া কোনো এটা এখন কোম্পানীত বা কোনো এখন প্ৰতিষ্ঠানত কামৰ কাৰণে লোকৰ প্ৰয়োজন ব্যক্তিৰ প্ৰয়োজন তেতিয়া কি আহিব সিচুৱেশ্যন বেকেণ্ড আহিব সিচুৱেশ্যন ওয়ান্টেড যেতিয়া কোনো এজন মানুহে কাম বিচাৰিব তেতিয়া আহিব সিচুৱেশ্যন ওয়ান্টেড আহিব যেতিয়া কোনো এজন ব্যক্তিয়ে তেওঁৰ কোনো বস্তু বিক্ৰী কৰিব তেতিয়া আহিব ফৰ সেল যেতিয়া কোনো এজন মানুহে কি তো রুম বা কোনো বস্তু বাড়াত দিব তেতিয়া আহিব টু লেট আহিব হেডলাইন ওকে আই হোপ তোমালোকে এইখিনি বুজি পাইছা ওকে এইখিনি আমাৰ কি আছিল ব্যাকগ্ৰাউণ্ডত আছিল যে এডভাৰটাইজমেন্ট ৰাইটিংৰ টাইপস আৰু পারপাস টাইপ হৈছে সিচুৱেশ্যন বেকেণ্ড সিচুৱেশ্যন ওয়ান্টেড ফৰ সেল টু লেট ওকে ইয়াৰ পাছত একমডেশন ওয়ান্টেড লষ্ট এন্ড ফাউন্ড মিসিং টুৰছ এন্ড ট্ৰেভেল আই হোপ তোমালোকে এইখিনি বুজি পাইছা এতিয়া আমি কোৱেশ্যনত যাম ঠিক আছে আমি এতিয়া কোৱেশ্যনত যাম এটা কোৱেশ্যন চোৱা ইয়াত এই কোৱেশ্যন তোমাৰ ফাইনেলত আহিছিল 15ত কোৱেশ্যন ফাইনেলত আহিছিল 2015ত কোৱেশ্যনটো চাই লোৱা ইউ আৰ দা পাৰ্সোনেল মেনেজাৰ অফ হোটেল তাজ ইন্টাৰনেশ্যনেল গুৱাহাটী you need to lady receptionist and 5 security guards for the hotel write an advertisement for publishing in an English daily প্ৰথমতে তোমালোকে কোৱেশ্যনটো বুজাৰ চেষ্টা কৰা মই তোমালোকক ইয়াত 8টা টাইপ দিছো চাবা তোমালোকৰ পৰীক্ষাত এই 8টা টাইপৰ ওপৰত কোৱেশ্যন আহে বেছিভাগ কোৱেশ্যন এই 8টা টাইপৰ ভিতৰত থাকে তোমালোকে কমসে কম এনেকৈ 7-8টা তোমালোকে টাইপ শিকিব লাগিব একেবাৰে ইজি এইখিনি ইমান কষ্ট একো নাই সো 50 ওয়ার্ড হ'ব লাগে তোমালোকে বিচাৰিলে এদিনত এই 8টা টাইপ তোমালোকে শিকিব পাৰিবা ঠিক আছে তোমালোকে ধৈৰ্য সহকাৰে চাই যোৱা ইয়াত আমাৰ কোৱেশ্যনটোত কি কৈছে You are the personal manager of Hotel Taj International Guwahati. তুমি Hotel Taj International Guwahatiৰ কি personal manager. Okay, মানে Taj International Hotel Taj International তুমি কি manager. You need to lady receptionist. তোমাৰ হোটেলৰ কাৰণে দুগৰাকী lady receptionistৰ প্ৰয়োজন মানে মহিলা ৰিসেপশনিষ্টৰ প্ৰয়োজন 5 সিকিউৰিটি গাৰ্ড আৰু 5জন সিকিউৰিটি গাৰ্ডৰ প্ৰয়োজন for the hoteler karone write an advertisement for publishing in an English daily okay mane hotel Taj International theki lage dujon mohila receptionist lage dugoraki mohila receptionist lage aru 5jon security guard lage question tu jetia tumaloke pohiba logolo tumalokor mindot eta kotha ahibo laibo je ei question tur headline ki hobo আমি এটা হেডলাইন দিব লাগিব সো ইয়াত মই হেডলাইন দিছো এই কোৱেশ্যনটোৰ হেডলাইন কি হ'ব ইয়াত কোনো বস্তু হেৰুৱাৰ কথা কৈছে নেকি ন ইয়াত কোনো বস্তুৰ হেৰুৱাৰ কথা কোৱা নাই ইয়াত কোনো বস্তু বাড়া দিয়াৰ কথা কৈছে নেকি নহয় ইয়াত কোনো বস্তু বিক্ৰীৰ কথা কৈছে নেকি নহয় ইয়াত কি কৈছে কোম্পানীত কি লাগে সৰি হোটেলত কি লাগে ৰিসেপশনিষ্ট লাগে আৰু সিকিউৰিটি লাগে আৰু আমি কি পাইছো ইয়াত আমি এক নম্বৰত কি পাইছিলো আমি এক নম্বৰত পাইছিলো যদি কোনো কোম্পানীৰ বা যদি কোনো প্ৰতিষ্ঠানৰ যদি কোনো অৰ্গানাইজেচনত কি লাগে কাম কৰাৰ কাৰণে মানুহৰ প্ৰয়োজন হয় যেতিয়া কোনো কোম্পানী হওক কোনো প্ৰতিষ্ঠানত কি হয় কাম কৰাৰ কাৰণে মানুহৰ প্ৰয়োজন হয় কৰ্মচাৰীৰ প্ৰয়োজন হয় তেতিয়া আমি কি লিখো হেডলাইন সিচুৱেশ্যন বেকেণ্ড আই হোপ তোমালোকে বুজি পাইছা যে এই টাইপটো মই ইয়াত লিখিছো যেতিয়া কোনো কোম্পানীত কৰ্মচাৰীৰ প্ৰয়োজন হ'ব তেতিয়া আমি কি লিখিম হেডলাইনত আমি কি দিম সিচুৱেশ্যন বেকেণ্ড দিম ওকে যেতিয়া কোনো এজন এই কোৱেশ্যনটোত কি কৈছে আমাৰ এই কোৱেশ্যনটোত কি কৈছে যে হোটেল তাজ ইন্টাৰনেশ্যনেলত কি লাগে হোটেল তাজ ইন্টাৰনেশ্যনেলত কি লাগে দুগৰাকী লেডি ৰিসেপশনিষ্ট লাগে যদি এই কোৱেশ্যনটো যদি এনেকৈ যদি আহিলেহেঁতেন you are Amol you are looking for a job security guard job you are Amol you are looking for a security guard job তোমাৰ নাম হৈছে অমল তুমি সিকিউৰিটি গাৰ্ডৰ চাকৰি বিচাৰি আছা তোমাৰ নাম হৈছে অমল তুমি সিকিউৰিটি গাৰ্ডৰ চাকৰি বিচাৰি আছা তেতিয়াহলে তুমি এখন এডভাৰটাইজমেন্ট লিখা যেতিয়া কোনো এজন ব্যক্তিয়ে চাকৰি বিচাৰিব যেতিয়া কোনো এজন ব্যক্তিয়ে চাকৰি বিচাৰিব তেতিয়া আমাৰ হেডলাইন কি আহিব ইয়াত মই কি দিছো চোৱা try to understand okay try to understand this is written by a job seeker যেতিয়া কোনো এজন ব্যক্তিয়ে চাকৰি বিচাৰিব তেতিয়া আমি লিখিম সিচুৱেশ্যন ওয়ান্টেড মানে কাম বিচাৰি আছে
নিশ্চয় বুজি পাইছে যে যদি কোৱা হয় তোমাৰ নাম অমল, তুমি সিকিউৰিটি গাৰ্ডৰ কাম বিচাৰি আছা, তুমি কাম বিচাৰি আছা, তেতিয়াহ'লে তুমি কি লিখিবা সিচুৱেশ্যন ওয়ান্টেড। যেতিয়া কোম্পানী চাকৰিৰ কাৰণে লোক বিচাৰিব, মানুহ বিচাৰিব, তেতিয়া আমি কি দিম সিচুৱেশ্যন ভেকেন্ট। ওকে, আই হোপ তোমালোকে বুজি পাইছা এইখিনি, ঠিক আছে, বেকগ্ৰাউণ্ডখিনি নিশ্চয় বুজি পাইছা। এই কুৱেশ্যনটোত মনত ৰাখিবা আনসাৰ আমি যেতিয়া লিখিম প্ৰথমতে আমি এটা হেডলাইন দিব লাগিব। কুৱেশ্যনটোৰ পৰা আমি কি হেডলাইন উলিয়াইছো সিচুৱেশ্যন ভেকেন্ট উলিয়াইছো। কেনেদৰে উলিয়াইছো যে হোটেল তাজ ইণ্টাৰনেশ্যনেলত কাম কৰাৰ কাৰণে দুগৰাকী লেডি ৰিসেপশনিষ্ট লাগে আৰু পাঁচগৰাকী কি লাগে, পাঁচজন কি লাগে সিকিউৰিটি গাৰ্ড লাগে। যেতিয়া কোম্পানীত কি লাগিব, হোটেলত কি লাগিব বা কোনো কোম্পানীত মানুহ লাগিব, তেতিয়া আমি কি লিখিম হেডলাইন সিচুৱেশ্যন ভেকেন্ট। আৰু এইখিনি তোমালোকে দিবা কেপিটেল লেটাৰত। কেপিটেল লেটাৰত ইয়াত মই কেপিটেল লেটাৰ দিয়া নাই, ঠিক আছে, টাইপিংত আহি হৈ গ'ল। তোমালোকে কেপিটেল লেটাৰত দিবা হেডলাইনটো সিচুৱেশ্যন ভেকেন্ট। এই শব্দকেইটা তোমালোকে কি দিবা কেপিটেল লেটাৰত। মই বাৰে বাৰে ৰিপিট কৰি আছো, কেপিটেল লেটাৰ অলপ ডাঙৰকে লিখিবা। ওকে, আৰু আনসাৰ যোনটো তোমালোকে লিখিবা, আনসাৰটো তোমালোকৰ এনেকৈ এটা টেবুলৰ ভিতৰত হ'ব লাগিব, বক্স বনাব লাগিব আনসাৰটো। ওকে, এনেকৈ তোমালোকে বক্স বনাবা। পৰীক্ষাত যোৱাৰ সময়ত তোমালোকে কাঠ পেঞ্চিল আৰু স্কেল লগত লৈ যাবা। এনেকৈ তোমালোকে টেবুল বনাবা, বক্স বনাবা আনসাৰটো, ঠিক আছে। ওকে, আমি কি লিখিছো সিচুৱেশ্যন ভেকেন্ট। তোমালোকৰ সিচুৱেশ্যন ভেকেন্টৰ ওপৰত যিকোনো কুৱেশ্যন আহক এই টাইপটো ব্যৱহাৰ কৰি তোমালোকে আনসাৰ লিখিবা। এতিয়া হোটেল তাজ ইণ্টাৰনেশ্যনেলত মানুহৰ প্ৰয়োজন হৈছে, হয় নহয়? যেতিয়া কোনো এখন স্কুলত টিচাৰৰ প্ৰয়োজন হ'ব, এই ফৰ্মেটটো তোমালোকে ব্যৱহাৰ কৰি আনসাৰ লিখিব পাৰিবা। জাষ্ট বুজাৰ চেষ্টা কৰা মই কি ক'ব বিচাৰিছো। আনসাৰ আমি কেনেকৈ লিখিম, আৰ্জেন্টলি ৰিকুৱায়াৰ্ছ টু লেডি ৰিসেপশনিষ্ট এণ্ড 5 সিকিউৰিটি গাৰ্ডছ এট হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী। কি কৈছে, অতি সোনকালে কি লাগে, হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটীত দুগৰাকী লেডি ৰিসেপশনিষ্ট লাগে আৰু 5জন সিকিউৰিটি গাৰ্ড লাগে, ঠিক আছে। এতিয়া যদি আমাৰ কুৱেশ্যনত যদি লেডি ৰিসেপশনিষ্ট নিদি যদি টু লেডি ৰিসেপশনিষ্ট যা যদি ক'লেহেঁতেন অনলি 5 সিকিউৰিটি গাৰ্ড, আমি কি লিখিলোহেঁতেন আৰ্জেন্টলি ৰিকুৱায়াৰ্ছ 5 সিকিউৰিটি গাৰ্ডছ এট হোটেল ইণ্টাৰনেশ্যনেল গুৱাহাটী, ঠিক আছে। কেইজন মানুহৰ প্ৰয়োজন সেইটো আমি জাষ্ট মেনশ্যন কৰিব লাগে। এতিয়া যদি আহে নগাঁও হায়াৰ ছেকেণ্ডাৰীত এজন ইংলিছৰ টিচাৰৰ প্ৰয়োজন। সো বুজাৰ চেষ্টা কৰা, আমি কম আৰ্জেন্টলি ৰিকুৱায়াৰ্ছ এন ইংলিছ টিচাৰ এট নগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল। ওকে, এনেকৈ আমি লিখিব লাগিব। টিউচনৰ কাৰণে এজন টিউটৰৰ প্ৰয়োজন, আমি কি লিখিম আৰ্জেন্টলি ৰিকুৱায়াৰ্ছ আ টিউচন টিচাৰ ক'ত, এট তোমাৰ जो টাই থাকিব সেইটো মেনশন কৰি দিবা ইন নগাঁও। ওকে, নিশ্চয় বুজি পাইছা। ৰিসেপশনিষ্ট মাস্ট বি গ্ৰেজুৱেট। এটি কৈছে দুগৰাকী ৰিসেপশনিষ্ট, তো ৰিসেপশনিষ্টৰ পদটো অলপ ডাঙৰ পদ, সেইকাৰণে আমি কি লিখিছো ৰিসেপশনিষ্ট মাস্ট বি গ্ৰেজুৱেট এণ্ড কি হ'ব এণ্ড হ'ব ৰিসেপশনিষ্ট মাস্ট বি গ্ৰেজুৱেট এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ। ৰিসেপশনিষ্ট গ্ৰেজুৱেট হ'ব লাগে আৰু ইংৰাজীত ফ্লুৱেণ্ট হ'ব লাগে। এ সিকিউৰিটি গাৰ্ড মাস্ট বি 12 পাছ, আৰু 5 গৰাকী যে সিকিউৰিটি গাৰ্ড লাগে, সিকিউৰিটি গাৰ্ড 12 পাছ হ'লে হ'ব, ঠিক আছে। ওকে, এজ শুড বি 21 to 25 ইয়াৰ্ছ, আৰু বয়স কিমান হ'ব লাগিব 21 পৰা 25 বছৰ। ওকে, ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপ্লাই উইথ বায়োডাটা বাই 20 ছেপ্টেম্বৰ টু ৰাজ, আৰু ইচ্ছুক পাৰ্টিয়ে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব ৰাজৰ ওচৰত পাৰ্সোনেল মেনেজাৰ হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী। ৰাজ হৈছে পাৰ্সোনেল মেনেজাৰ, চেলেৰী 12,700 to 25,000। ওকে, লাষ্টত আমি কি দিব লাগিব এড্ৰেছ, এড্ৰেছটো কি হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী, পিন নম্বৰ এটা দি দিবা। ওকে, কণ্টেক্ট নাম্বাৰ, এটা কণ্টেক্ট নাম্বাৰ দি দিবা হৈ যাব, যিকোনো কণ্টেক্ট নাম্বাৰ দিলে হ'ব, বা এনেকৈ কণ্টেক্ট নাম্বাৰ তুমি XYZ দিলে হ'ব। কাৰোবাৰ হয়তো ডাউট হ'ব স্যাৰ কণ্টেক্ট নম্বৰ টাইপ যদি বেলেগ দিলে কিবা ভুল হ'ব নেকি, যদি তোমাৰ সেইটো ডাউট থাকে XYZ দি দিবা, বা এনেকৈ 7টা নম্বৰ লিখি XYZ দি দিবা, 10টা আমাৰ হৈ যাব। আই হোপ তোমালোকে বুজি পাইছা কি কৈছে যে আৰ্জেন্টলি ৰিকুৱায়াৰ্ছ টু লেডি ৰিসেপশনিষ্ট, দুগৰাকী লেডি ৰিসেপশনিষ্ট লাগে, 5 সিকিউৰিটি গাৰ্ড ক'ত লাগে হোটেল ইণ্টাৰনেশ্যনেল, যে প্লেচটোৰ নাম ইয়াত আহিছে য'ত লাগে তাৰ নাম। ৰিসেপশনিষ্ট মাস্ট বি গ্ৰেজুৱেট, ৰিসেপশনিষ্ট কি হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব, এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ, আৰু ইংৰাজীত পাৰ্গত হ'ব লাগিব। এ সিকিউৰিটি গাৰ্ড মাস্ট বি
12 পাস আৰু সিকিউৰিটি গাৰ্ড হ'ব লাগিব 12 পাস এজ শুড বি 21 to 25 ইয়ার্স আৰু বয়স হ'ব লাগিব 21 ৰ পৰা 25 ইন্টারেস্টেড ক্যান্ডিডেট এখানে নিশ্চয় বুজি পাইছা স্যালারিটো আইছে এড্রেস টু হোটেলৰ নাম আইছে কন্টাক্ট নাম্বাৰ ওকে এতিয়া চোৱা পৰীক্ষাত হয়তো এই কোৱেশ্চনটো নাহিব পাৰে পৰীক্ষাত হয়তো এক কোৱেশ্চন আহিব পাৰে ইয়াৰ সিমিলাৰ মই আৰু দুটা কোৱেশ্চন লিখিছো যাতে তোমালোকৰ বুজাতে সহায় হয় ইয়াত কোৱেশ্চনটো চোৱা ডন বক্সো স্কুল গুৱাহাটী ৰিকোয়াৰ্ডস ফেকাল্টি ফৰ ইংলিছ এণ্ড মেথামেটিক্স ড্ৰাফট এ সুইটেবল এডভাৰটাইজমেন্ট ইন নট মোৰ দেন 50 words ফৰ দ্য সিচুৱেচন ভেকেন্ট এতিয়া চোৱা মই যিটো কোৱেশ্চন দিছো হোটেল তাজ ইন্টাৰনেশ্যনেলত কি লাগে কাম কৰাৰ কাৰণে মানুহৰ প্ৰয়োজন কৰ্মচাৰীৰ প্ৰয়োজন হয় নহয় হয়তো কোৱেশ্চনটো পৰীক্ষাত অহা নাই এতিয়া তোমালোকে ওলাই ক'ব লাগে স্যাৰ কমন অহা নাই সেইখিনি তোমালোকে বুজাৰ চেষ্টা কৰা এটিটিউড কোৱেশ্চন নাহিব পাৰে It is a situation vacant উপৰত যদি কোৱেশ্চন আহে you should use this format তোমালোকে এই ফরম্যাটটো ইউজ কৰা উচিত সিচুৱেচন ভেকেন্ট এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আহিছে যে ডন বক্সো স্কুলত এজন ইংলিছৰ ফেকাল্টি বা ইংলিছৰ টিচাৰ আৰু ম্যাথমেটিক্সৰ টিচাৰৰ প্ৰয়োজন আমি পঢ়িছো কি হোটেল তাজ ইন্টাৰনেশ্যনেলত কি লাগে হোটেল তাজ ইন্টাৰনেশ্যনেলত কি লাগে দুগৰাকী লেডি ৰিসেপশনিষ্ট আৰু পাঁচগৰাকী সিকিউৰিটি গাৰ্ড তোমালোকে সেই ফৰ্মেটটো ব্যৱহাৰ কৰি লিখিব পাৰিবা এতিয়া আমাৰ কোৱেশ্চনটোত আছে ইংলিছ এণ্ড ম্যাথমেটিক্স ফেকাল্টি ওকে আমি আনসাৰ কেনেকৈ ষ্টাৰ্ট কৰিম ধৰি লও এই কোৱেশ্চনটো আছে আমি কেনেদৰে প্ৰস্তুত কৰিম চোৱা এনেকৈ লিখিব পাৰিম আমি হেডলাইনটো আমাৰ আহিব সিচুৱেচন ভেকেন্ট ক্যাপিটেলত আহিব ক্যাপিটেল ঠিক আছে হেডলাইন আহিব ক্যাপিটেল লেটাৰত মই বাৰে বাৰে কৈ আছো মই টাইপিং কৰোতে মিস্টেক হৈছে আসলতে ক্যাপিটেল হ'ব হেডলাইনটো সিচুৱেচন ভেকেন্ট আমি কি লিখিম urgently requires an English faculty and a mathematics faculty so মই কি কৈছো ইয়াত আমাৰ কি কৈছে ইংলিশ আৰু ম্যাথছৰ ফেকাল্টি লাগে আমি কি কম urgently requires an English faculty and a mathematics faculty কত লাগে at স্কুলখন আহিব at Don Bosco School গুৱাহাটী ওকে নিশ্চয় বুজি পাইছা আমি কি লিখিম urgently require an English faculty and a mathematics faculty at he type দুখনৰ নাম আহিব কত লাগে Don Bosco School গুৱাহাটী ওকে at case receptionist must be graduate আমি কি লিখিম both the faculty দুইগৰাকী টিচাৰ বা both the faculty must be post graduate দুইগৰাকী টিচাৰ বা both the teacher must be graduate টা আমি লিখিম পোস্ট গ্রাজুয়েট মানে ইংলিশ পঢ়াবো ম্যাথমেটিক্স পঢ়াবো পোস্ট গ্রাজুয়েট মানে কি মাস্টার ডিগ্রি থকা হোল্ডার both the faculty must be graduate and fluent in English আৰু ইংৰাজীত পাৰদৰ্শী হ'ব লাগিব ইয়াত আহি যাও ফুল স্টপ কাৰণ সিকিউৰিটি গাৰ্ডৰ কথা আহি গৈছে হয় নহয় বাদ দিয়ে সিকিউৰিটি গাৰ্ড এইজৰ আহিব কথা এজ শুড বি 21 ৰ টাইম আমি দিম 27 to 37 মানে চোৱা পোস্ট গ্রাজুয়েট হ'বলৈ হলে মানুহজনৰ বয়স অনুটো তো পড়তে কি হৈ যায় 25 এনে বয়স হৈ যায় সেই কাৰণ আমি কি লিখিম এজ শুড বি 27 to 37 ঠিক আছে হৈ গল ইন্টারেস্টেড ক্যান্ডিডেট মে অ্যাপ্লাই উইথ বায়োডাটা বাই 20 সেপ্টেম্বৰ টু ৰাজৰটা আমি কি দিম আচ্ছা মানুহৰ নাম তুমি দিব পাৰিবা বা এনেকৈ দিব পাৰিবা ইন্টারেস্টেড ক্যান্ডিডেট মে অ্যাপ্লাই উইথ বায়োডাটা বাই 20 সেপ্টেম্বৰ টু দ্য প্রেসিডেন্ট অফ স্কুলৰ নাম ডন বস্কো স্কুল গুৱাহাটী মানে ইচ্ছুক ক্যান্ডিডেটে কে ডন বস্কো স্কুলৰ প্ৰেসিডেন্টৰ ওচৰত 20 তাৰিখৰ আগত আবেদন কৰিব পাৰিব নিশ্চয় বুজি পাইছা আকৌ মই ৰিপিট কৰিছো ইন্টারেস্টেড ক্যান্ডিডেট মে এপ্লাই উইথ বায়োডাটা বাই 20 সেপ্টেম্বৰ টু দ্য প্রেসিডেন্ট অফ স্কুলৰ নাম টু দ্য প্রেসিডেন্ট অফ ডন বস্কো স্কুল গুৱাহাটী হৈ গল নিশ্চয় বুজি পাইছা স্যালারি So post graduate paro salary আমি অলপ বেশি দিম 25,000 to 35,000 okay address আমি কি দিম ডন বস্কো স্কুল গুৱাহাটী পিন নম্বৰটা দিবা কন্টাক্ট নম্বৰ হৈ গল নিশ্চয় বুজি পাইছা সো এটা ফরম্যাট শিকিছা তোমাৰ মেকিং ক্যাপাসিটি টু টকাৰ কাৰণে তুমি বনাই লিখিব পাৰিছা বুজি পাইছা যে সিচুৱেচন ভেকেন্টৰ ওপৰত যদি কোৱেশ্চন আহে কেনেদৰে লিখিব লাগে
এই ফৰ্মেটটো তুমি ব্যৱহাৰ কৰি লিখিব পাৰিবা যদি তুমি এইটো ভালদৰে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে মোক কমেন্ট কৰা মই বুজাই দিয়া চেষ্টা কৰিম আই হোপ তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে মোক কমেন্ট কৰিবা মই বুজাই দিয়া চেষ্টা কৰিম বাকি যে তোমালোকৰ মই এটা ফৰ্মেট দিছো সিচুৱেচন ব্যাকএন্ডৰ ওপৰত দিছো সিচুৱেচন ইয়াত চোৱা বাকি আছে কি আমাৰ 7টা টাইপ বাকি আছে 7টা টাইপ বাকি আছে সিচুৱেচন ওয়ান্টেড ফৰ সেল টু লেট এই ফৰ্মেটবোৰৰ এইবোৰৰ এটা ফৰ্মেট তোমালোকে শিকিব লাগিব এইবোৰ এটা ফৰ্মেট শিকিব লাগিব মিছিংৰ ওপৰত এটা শিকিব লাগিব লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত এটা শিকিব লাগিব তেতিয়াহ'লে তোমালোকৰ পৰীক্ষা 100% কমন আহিব তোমালোকে অনলি সিচুৱেচন ভেকেন্ট শিকিলে নহব সিচুৱেচন ওয়ান্টেড শিকিব লাগিব ফৰ সেল শিকিব লাগিব মিছিং শিকিব লাগিব ঠিক আছে এইখিনি যদি তোমালোকৰ প্ৰয়োজন হয় তোমালোকে আমাৰ এপ ইনষ্টল কৰি আমাৰ কোৰ্সত জয়েন হ'ব পাৰিবা ঠিক আছে আমাৰ যেটো কোৰ্স আছে আমাৰ ষ্টাডিজ একাডেমি আমাৰ এপত আমাৰ ফুল কোৰ্স দি আছে ফুল কোৰ্সত তোমালোকৰ ইংলিশৰ এডভান্স ৰাইটিং স্কিল হোক ইয়াৰ পাছত ইংলিশ গ্ৰামাৰ হোক ফ্লেমিংগো বিস্তা গুডিকে তোমালোকে পাই যাবা ইয়াত তোমালোকে ডেসক্ৰিপচনত লিংক পাবা আমাৰ এপৰ বা এটো তোমালোকে ষ্টাডিজ একাডেমি প্লে ষ্টৰ সাৰ্চ কৰি আমাৰ এপ ডাউনলোড কৰিব পাৰিবা বা এটো ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংক দি আছে তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'বা আৰু আমাৰ যদি কোৰ্সত কৰবা জয়েন হ'ব বিচাৰা স্ক্ৰীনত নাম্বাৰ দি আছে তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা প্ৰথমে তোমালোকে এপটো ইনষ্টল কৰি লোৱা এপটো ইনষ্টল কৰি কিবা কোৰ্সত এডমিশন ল'ব বিচাৰিলে আমাৰ লগত তোমালোকে যোগাযোগ কৰিবা আমি তোমালোকক এডমিশন কৰাই দিম কাৰণ তো আমাৰ এই গুটেইখিনি বস্তু আমি আমাৰ এপত দুনিয়াকৈ ডিসকাস কৰি আছো বহুত ষ্টুডেণ্টে আমাৰ লগত এডমিশন লৈ ষ্টাডি কৰি আছে অনলাইন ক্লাसेसও আমাৰ এপত আছে তোমালোকৰ গ্ৰামাৰৰ গুটেইখিনি পাই যাবা আমাৰ এপত ইম্পৰ্টেন্ট কোৱেশ্চন আছে পাবা ডিসকাস ফ্লেমিংগো গুটেইখিনি পাবা যদি কাৰোবাৰ যদি ইংলিশ ফুল কোৰ্সৰ প্ৰয়োজন হয় এইখিনি দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰা